हेलो एवरीवन की खबर आपनालोकर आशा करूँ सकलोए भाले आछे मयो भाले आछो सदाय भाबी थाको ब्लग स्टार्ट करिम की करूँ की नकरूँ आपनालोকক देखाबले चेष्टा करिम किन्तु सदाय बाकिये रहि जाय आरो हेकाৰণে আজি ভাবিলো সোনকালে পৰা এটা ভিডিও স্টাर्ट কৰি দিও আৰু দিনটো কি কৰো আপোনালোকক সকলোবোৰ দেখাই যাবলৈ চেষ্টা কৰিম তেতিয়া হলে আজিৰ ভিডিওটো স্টাर्ट কৰিছো আপোনালোকে স্কিপ নকৰাকে শেষলৈকে চাই থাকিব এই দুটা হৈছে বাৰ্বি ডল আজি এটা কেকৰ অৰ্ডাৰ আছে সেইবাবে মই পিকুক অনাইছিলো এতিয়া তিনচুকীয়াৰ পৰা আৰু আপোনালোকক শেষলৈ কেকটো দেখাম আৰু এইকেইটা হৈছে ভেনিলা প্ৰিমিক্স এগলেছ আৰু এইটো হৈছে ক্ৰীম আৰু ক্ৰীমৰ এইকেইদিন বহুত বেছি অশান্তি পাইছোঁ আপোনালোকে যিসকলে জানে তেখেতলোকে মোক জনাবচোন আপোনালোকে কি ক্ৰীম ইউজ কৰিছে এইকেইদিনত আজি এটা পাৰ্সেল আহি পালে এটা মোবাইল অৰ্ডাৰ কৰিছিলো পিকুৱে অৱশ্যে খুলিয়ে দিলে তাতে ডেলিভাৰী বয়জনৰ ওচৰতে মানে হেদিনা ফেসবুকতো দেখিছো কিবাৰ ঠাইত কিবা আহি গৈছে কিবা এটা ভয় থাকেই দিয়কচোন সেইবাবে মই তাতে খুলি চাবলৈ ক'লো খুলিছিলা নি তুমি নাই খোলা ওয়াও কালাৰ ধুনীয়া মডেল দিছে এইটো কি গুছাই দিম এইটো অন কৰি চাওঁ দেই পোকো এতিয়া আমি যাবলৈ ওলাইছো এফালে যাবলগীয়া আছে ক'ত গৈ আছো আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম এফালে ওলাইছে পিকু আমি এতিয়া গৈ আছো পানীতোলাৰ আপানিচা ঘৰলৈ আজি বৌ ভাগৰ অৰ্থাৎ জাজনী ভাগৰ পৰিয়াল আহিছে প্ৰথমবাৰলৈ মিতিৰ খোৱা বুলি কয় আৰু তালৈ আহিছো আমি মাহঁতে আগতে আহিলে এতিয়া পালোহি আৰু গোটেই বাইকত আহিলো চুলি তুলি বেয়া হৈ গ'ল এতিয়া ভিতৰলৈ যাওঁ বলক আৰু এইফালে আমি বহি আছো এইফালে ভন্টি আৰু এইফালে বৌ এইফালে ডাঙৰ বৌ নহয় আচলতে বাইদেউ হয় যা হয় বৌ বুলিয়ে কওঁ মই আৰু এতিয়া আমি এনেকৈ বহি আছো কি কৰি আছো আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম আলহীবোৰ যোৱাৰ পিছত আমি ঘৰৰখিনি খাবলৈ বহিলো এইফালে বহি আছে দাদাহঁত আৰু এইফালে পিকু আৰু আমিও খাবলৈ লৈছো এতিয়া ঘূৰি আহোঁতে পানী
ঘৰলৈ ঘূৰি আহিব লৈছোঁ আৰু এখন মণ্ডপ আছিলে ইয়াত দেখিছে চাগে, কিন্তু তালৈ যোৱা নহ'ল কাৰণ ঘৰতো কাম আছে, মোৰ কেক বনাব আছে। ঘৰলৈ আহি কেকটো বনালোঁ আৰু এতিয়া ডেক'ৰেশ্যন কৰি আছোঁ। ৰাতিও সময় বহুত হ'ল আৰু অকলে অকলে কৰি আছোঁ। ৰাতিপুৱালৈ থৈ দিলে অলপ অসুবিধা হয় আৰু যিহেতু ৰাতিপুৱাই নিব, সেইকাৰণে একেবাৰে শেষ কৰি পেলাইছোঁ। ক্ৰীমটো অলপ যদি ফ্ৰিজত বহিব দিয়া হয় তেতিয়া খায়ো ভাল লাগে, দেখিও ভাল লাগে আৰু দেখিবলৈ ভাল হোৱাকৈ কেইটামান টুটি ফুটি লগাই দিছোঁ। এয়া হৈ গ'ল আৰু অকণমান কাম বাকী আছে, সেয়া ৰাতিপুৱা কৰিলেও হ'ব, নামটোৱে লিখিব বাকী আছে। আপোনালোকে টেবুলখন ইগন'ৰ কৰিব। কেক বনোৱা টাইমত মোৰ টেবুল এনেকুৱাই থাকে, পূৰা বস্তু ইফাল সিফাল হৈ যায়। এয়া হৈ গ'ল কেকটোৰ ৰাতিপুৱা ফাইনেল লুক। কেকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি আপোনালোকে মোক জনাব আৰু লগতে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু প্ৰথমবাৰলৈ যদি চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমান সময়ে মোৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। পুনৰ এটি নতুন ভিডিঅ'ত আপোনাক লগ পাম, তেতিয়ালৈ বাই বাই।